এটা জীৱক কাটি কুটি ভগৱানৰ ওচৰত অৰ্পণ কৰি দিও কোনোবাই ভাবিব পাৰে যে ইও মই ভক্তি কৰিলো। এই সম্পৰ্ক ভাগৱতত কিন্তু বৰ্ণন কৰিছে। পৰ শৰীৰত মোক বিদ্বেষ কৰে, পৰৰ শৰীৰত মোক বিদ্বেষ কৰিছে। আজি এটা প্ৰত্যেকটো পৃথিৱীৰ প্ৰত্যেকটো জীৱৰ নিজৰ নিজৰ কৰ্মৰে পৃথিৱীত তেওঁলোকে জীয়াই আছে। আপোনালোকে নাভাবিব যে এটা পৰুৱা গুৰি পৰুৱা কেইটাইনো কি কামত ইহঁতক ভগৱানে জন্ম দিলে, কেঁচু কুমতি বিলাকক কিয় ভগৱানে জন্ম দিলে, চৰাই চিৰিকটি বান্দৰ অমুক তমুক এইবিলাকনো কি কামত জন্ম দিলে। কেৱল আমি মানুহকেইটাকে পৃথিৱীত জন্ম দি থৈ দিব লাগিছিল। তাৰমানে এইটো কেৱল স্বাৰ্থপৰ চিন্তাৰ বাহিৰে বেলেগ একো নহয়। পৃথিৱীত কোনো থাকিব নালাগে, আমি থাকিম মাত্ৰ। তোমালোকে কাক লৈ থাকিবা? আমি মানুহবিলাক জীয়াই থাকিবৰ কাৰণে, প্ৰকৃতি প্ৰদত্ত জীৱন এটা যাপন কৰিবৰ কাৰণে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে নিজস্ব ভূমিকা গ্ৰহণ কৰি আছে ঈশ্বৰৰ ইচ্ছাত। এতেকে প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে। হে প্ৰভুসকল, প্ৰত্যেকটো জীৱৰ ভিতৰতেই ভগৱান বিদ্যমান হৈ আছে। সেই কথা ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে। আৰু ভাগৱতৰ ভেটিত মহাপুৰুষ শংকৰদেৱো সমস্ত লোকৰ কাৰণে এই নিৰ্দেশনা দিছে। ঈশ ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি নারায়ণ কাহে ভকতি করু তেৰা। ইয়াতে বৰ ধুনীয়া কথা কৈছে। ঈশ স্বৰূপে হৰি সবঘতে বৈঠ। ঘট মানে কি? ঘট মানে শৰীৰ। প্ৰত্যেকটো শৰীৰতে ভগৱান বিদ্যমান হৈছে। গছ লতিকা তৰু তৃণ জীৱ জন্তু মানুহ চবৰ ভিতৰতে ভগৱান আছে। ভগৱানৰ অস্তিত্ব বিদ্যমান। এইটোৱেই ভগৱান, এয়াই ঈশ্বৰ। তাকে নুবুজি আমি বিলাকে কেৱল মই জীয়াই থাকিব লাগে, তাৰ কাৰণে সকলোকে মাৰি সবকহু মাৰি পুৰত ওহি উদৰ কৰত নাহি কৰত ভূত দায়। এই বৰ্গীত সকলোকে মাৰি মই জীয়াই থাকিব লাগে। বাছ এনেকুৱা মনোবৃত্তি তো হ'ব নোৱাৰে। এনেকুৱা মনোবৃত্তিৰ ব্যক্তি যিমান ধাৰ্মিক হলেও তেওঁ উচিত স্থান প্ৰাপ্তি নহয়। পঞ্চ পাণ্ডৱে যেতিয়া স্বৰ্গাৰোহণ কৰিছিল, এজন এজনকে ভাতৃৰ যেতিয়া স্খলন ঘটিছিল, তেওঁলোকে কিয় স্খলন হল, স্বৰ্গাৰোহণ তেওঁলোকে কিয় কৰিব নোৱাৰিলে যুধিষ্ঠিৰৰ লগত, এই এক প্ৰশ্ন প্ৰত্যেকে সুধিছে যে দাদা মই কিয় নোৱাৰিলো, মইতো ইয়াতে ৰৈ যাব লাগিল। এতিয়া যুধিষ্ঠিৰে এজন এজন ভাতৃৰ তেওঁলোকৰ জীৱনত থকা যিবিলাক ত্ৰুটি সেইবোৰ কৈ গৈছে। ভীমখেন যেতিয়া সদুশেষত ভীম যেতিয়া পৰি গল, ভীম যাব নোৱাৰা হল, ভীমে সুধিছিলে দাদা মোৰ কি কল, মই কিয় যাব নোৱাৰো, মই কিয় ৰলো, মইতো যাব পাৰিব লাগিছিল। কৈছে তোমাৰ এটা বিশেষ চৰিত্ৰ আছিল, সবকহু মাৰি পুৰত হৈ। তুমি কোনোবাই খাও নাখাও তুমি খাব লাগে, কেৱল এইটো চিন্তা তোমাৰ আছিল। এইটো মনুষ্যৰ চিন্তা হ'ব নালাগে। আমিতো সত্ৰ পৰিয়ালৰ মানুহ, আমাৰতো পৰিয়ালত আজিও পৰম্পৰা, আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই এয়া আছিলে যে কি ৰন্ধন প্ৰকৰণ কৰি এবাৰ পদূলিলে যাব লাগে। কোনোবা অতিথি আহিছে নেকি, কোনোবা তেনেকুৱা ক্ষুধাতুৰ ব্যক্তি আহি পদূলিত ৰৈছেহি নেকি, কোনোবা তেনেকুৱা দৰিদ্ৰজন ভিখাৰীজন আহিছে নেকি, তেওঁক মাতি আনিব লাগিব। যদি তেওঁ আহে তেতিয়া প্ৰথম তেওঁক ভোজন কৰাব। মাতৃ কুন্তীয়ে এই শিক্ষা পঞ্চপাণ্ডৱক দিছিলে। এদিনটো গোটেই দিন ভিক্ষা কৰি কৰি অকমান চাউল মাত্ৰ পাইছিলে পঞ্চপাণ্ডৱে। সেই চাউলখিনি ৰান্ধি মাত্ৰ 5জন ভাতৃৰ সন্মুখত বাঢ়ি দিছিলে মাত্ৰ অন্ন। হেন সময়তে 5গৰাকী কৰবাৰ পৰা ঋষি আহি উপস্থিত হল আৰু মাতৃৰ নিৰ্দেশত 5জন ভাতৃয়ে নিজৰ নিজৰ খাদ্যখিনি 5গৰাকী ঋষিক প্ৰদান কৰি পেলাই অতিথি শুশ্ৰূষা কৰিছে। এয়া ভাৰতবৰ্ষৰ পৰম্পৰা।
গতিকে এই ধাৰণাবিলাক পশ্চিমীয়া ধাৰণা কোনোবাই মৰিলেও মৰক আমি জীয়াই থাকিব লাগে মই জীয়াই থাকিব লাগে কোনোবাই খালেও নাজানো মই খাব লাগে কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এই ব্যৱস্থাৰ কেতিয়াও স্থান নাই ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মই নিজেও জীয়াই থাকিব লাগিব আৰু আনকো মই জীয়াই থাকিবৰ কাৰণে যি পাৰো উপকাৰ কৰিব লাগিব আমি সকলোৱে লগ লাগি জীয়াই থাকিব লাগে আমি পৰস্পৰক সহযোগিতা কৰি জীয়াই থাকিব লাগে এই ভক্তিৰ ধাৰাটোক জগতত প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে উদ্ধৱ নামৰ এটা বিশেষ চৰিত্ৰ সেই চৰিত্ৰ ভগৱানৰ তেওঁ পৰম বান্ধৱ আছিলে সেই উদ্ধৱক ভগৱন্তই এই নিৰ্দেশনা দি থৈ গৈছিলে যে ভকতিক ৰাখি তুমি জগতত থাকা মই যাবই লাগিব মই যাম কিন্তু ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ পৃথিৱীত আহিলে আৰু 125 বছৰ কাল তেওঁ লীলা সাধন কৰিলে কৰি তেওঁ এতিয়া যাবলৈ ওলাইছে বৈকুণ্ঠলৈ পুনঃ আৰু এনেকুৱা অৱস্থাত উদ্ধৱে তেওঁৰ অন্তৰৰ কথা বুজি পালে তেওঁৰ ইংগিত তেওঁ বুজিব পাৰিলে এই বিমংগল দেখি তেওঁ ঈশ্বৰৰ ভক্তি কাজ হৃদয়ত জাগ্ৰত কৰি ললে আৰু কৃষ্ণৰ প্ৰতি কান্দি কান্দি তেওঁ অত্যন্ত শোক বিভল্ল হৈ কবলৈ আৰম্ভ কৰিলে ৰাম তেজিয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখীয়া পৰম সন্তাপ মনোবৃত্তিৰে ভগৱান কৃষ্ণৰ ওচৰলৈ চাপি গল উদ্ধৱে আৰু বিৰল স্থানত পৰি প্ৰণাম জনালে বিৰল স্থান মানে ভগৱানৰ দুখানি অভয় চৰণে জগতৰ বিৰল স্থান বুলি বিবেচিত হয় কিহৰ কাৰণে যে ভগৱানৰ দি চৰণ অভয় চৰণ এই চৰণ আৰু পৃথিৱীত কোনো দ্বিতীয় ব্যক্তিৰ নাই ভগৱানৰ চৰণ আৰু অন্যান্য জীৱৰ চৰণৰ মাজত পাৰ্থক্য কি ভগৱানৰ দুখানি অভয় চৰণ অন্যান্য ব্যক্তিৰ বা অন্যান্য দেৱতাসকলৰ চৰণৰ লগত নিমিলে তাৰ প্ৰথম পাৰ্থক্যটো এইটোৱেই যে ভগৱানৰ চৰণৰ তলত ধ্বজ বজ্ৰ অংকুশ জব পঞ্চচিহ্ন বিদ্যমান বাকী ব্ৰহ্মা আদি কৰি কোনো দেৱতাৰ চৰণৰ তলত এই চিহ্নসমূহ ব্যক্ত হৈ থকা নাই কেৱল ভগৱানৰ চৰণতে পতাকা এখন আছে জব ধান এডাল আছে বজ্ৰ এপাত আছে অংকুশ এপাত আছে হাতীক যিটো নিয়ন্ত্ৰণ কৰা অংকুশ আৰু পদুম ফুল এপাত আৰু আচৰিত কথা যে ভগৱানে যেতিয়া খোজ থয় পৃথিৱীত সেই খোজটো ডাঙৰ লগে লগে পৃথিৱীত তেওঁৰ চৰণৰ খোজত এই পাঁচটা চিহ্ন অংকিত হৈ হৈ গৈ থাকে আজি অন্য দেৱতা এগৰাকী ব্ৰহ্মা যদি খোজকাঢ়ি যায় ইফালেৰে ব্ৰহ্মাৰ চৰণৰ কোনো চিহ্ন নাথাকে কিন্তু মোৰ প্ৰভু যদি ইফালেৰে খোজকাঢ়ি কেনেবাকে যায় তেতিয়াহ'লে তেওঁৰ প্ৰত্যেকটো খোজতে এই পাঁচটা চিহ্ন প্ৰতীক চিহ্ন পৰি গৈ থাকে এইটো তেওঁৰ ভগৱান চৰণৰ বিশেষত্ব এই চিহ্নকেইটাৰ বিশেষত্বতা কি ই ভজন তত্ত্ব শৰণ তত্ত্ব শৰণাচাৰ্যসকলে শিষ্যসকলক শৰণ দিলে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে তেওঁলোকৰ হৃদয়ৰ মানস পটত ভগৱানৰ এই চৰণ যুগলৰ মাহাত্ম্যক উদাৰ চিত্তেৰে অংকন কৰি দিব পাৰিব লাগে গুৰুসকলৰ এইটো দায়িত্ব যাতে এজন শৰণীয়া ব্যক্তি আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া গুৰু সেৱা কৰিব এজন শৰণ লোৱা ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ স্থানত গৈ প্ৰাৰ্থনা কৰিব আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব তেওঁলোকৰ মাজত চিন্তাৰ পাৰ্থক্য থাকে শৰণীয়া ব্যক্তি এজনে ঈশ্বৰৰ চৰণত হাতজোৰ কৰাৰ লগে লগে তেওঁৰ মানস পটত ভগৱানৰ এই দুখানি চৰণ চিত্ৰ সহিত অংকিত হৈ সন্মুখত বিদ্যমান হ'ব লাগে
আৰু এইটো তেতিয়া হ'ব যেতিয়া তেওঁৰ সৎগুৰুৱে তেওঁৰ হৃদয়ত এই চৰণ যুগলক চৈতন্য কৰি আঁকি দিব পৰাৰ ক্ষমতা থাকে যদি নাথাকে তেতিয়ালৈও কাম নাই এইটো গুৰুসকলৰ মহিমা গুৰুসকলে পাৰে গুৰুসকলৰ হাতত এই ক্ষমতাটো থাকে সেইকাৰণে শৰণৰ মহিমা বিশেষ শৰণীয়া ব্যক্তি আৰু অশৰণীয়া ব্যক্তিৰ মাজত এইটো ডাঙৰ পাৰ্থক্য এজন শৰণীয়া ব্যক্তিয়ে কেনেকৈ আসন গ্ৰহণ কৰিব আৰু সেইটো এজন ব্যক্তিক ইয়াতে বহক আসন দিয়াৰ লগে লগে তেওঁ যেতিয়া বহিব তেতিয়াই পৰিচয় ওলাই যাব যে তেখেত ঈশ্বৰত সমৰ্পিত ব্যক্তি হয় নে নহয় আসন লওঁতেই গম পাই যাব কেনেকৈ আসন ল'লে কাৰণ আসন লোৱাটোৱে পৃথিৱীত এটা ডাঙৰ কথা এখন আসন মই অধিগ্ৰহণ কৰোঁ সেই আসনখন বিশেষ আপোনাক কেতিয়াবা কোনোবাই ভাগৱতৰ আসনত বহুৱাই দিব পাৰে কোনোবাই আপোনাক নামাচাৰ্যৰ আসনত বহুৱাই দিব পাৰে কোনোবাই আপোনাক শৰাই সাজিবৰ কাৰণে সেই আসনত উপস্থিত কৰাই দিব পাৰে কোনোবাই আপোনাক উপদেশী আসনত বহাব পাৰে ব্যাখ্যাকাৰৰ আসনত বহাব পাৰে সেই আসনখন আপুনি কেনেকৈ গ্ৰহণ কৰিব কেনেকৈ অধিগ্ৰহণ কৰিব যদি নিজে সেই আসনখনত আসীন হ'ব জনা নাই তেতিয়াহ'লে সেই আসনখনৰ পৰা আপুনি লোকক কি উপদেশ দিব কেতিয়াবা গুৰু আসনত আপুনি আসীন হ'ব আপুনি শৰণ ভজন দিয়াৰ দায়িত্ব আপোনাৰ তাত পৰিবগৈ তে গুৰুৰ আসনখন গ্ৰহণ কৰিব যদি আপুনি জনা নাই তেতিয়াহ'লে লোকক আপুনি কি শৰণ ভজন দিব সেইকাৰণে আসন বা পদবী গ্ৰহণ আসন মানে পদ আচলতে এইটো ব্ৰহ্মাক যেতিয়া ব্ৰহ্ম আসন দিছিলে ব্ৰহ্মাৰ আসনখন তেওঁ কেনেকৈ গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে ইন্দ্ৰক যেতিয়া বাসৱক যেতিয়া ইন্দ্ৰাসন দিয়া হৈছিলে তেতিয়াহ'লে সেই ইন্দ্ৰাসন তেওঁ কেনেকৈ গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে গতিকে আপুনি বা মই যদি ভগৱানক কওঁ যে প্ৰভু মোকো কেইদিনমানৰ কাৰণে ইন্দ্ৰৰ আসনত বহুৱাই দিয়ক যদি আপোনাৰ যোগ্যতা আছে ইন্দ্ৰৰ আসনত বহাৰ ভগৱানে আপোনাক বহুৱাব কাৰণ ইন্দ্ৰৰ আসনহে এইটোত ইন্দ্ৰ এটা কোনো দেৱতা নহয় ইন্দ্ৰ এটা পদবীৰ নাম ব্ৰহ্মা এটা পদবীৰ নাম তাত যিজনে বহে তেওঁকে ব্ৰহ্মা বোলে তাত যিজন বহে তেওঁকে ইন্দ্ৰ বোলে বৰুণ এটা পদবীৰ নাম যোন বহিব তেওঁৱে বৰুণ হ'ব সিদিনাখনৰ পৰা অগ্নি এটা আসনৰ নাম তাত যোন বহিব তেওঁৱে অগ্নি হ'ব তে এবাৰ সেই আসনখনত বহাৰ কাৰণে হেঁপাহ জাগিলে কাৰ ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰ আসনত বহিব লাগে ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মা সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে আজ্ঞা কৰিলে মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যিহেতু ৰাক্ষস কুলৰ দানৱ কুলৰ আছিলে পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ মাতৃ যিহেতু ৰাক্ষস কুলৰ গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে সেইকাৰণে তেওঁলোকে ব্ৰহ্মা স্তুতি কৰিলে আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে যাতে মোক কোনেও মাৰিব নোৱাৰে ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায় তেতিয়াহ'লে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব তেওঁক যদি কোনেও মাৰিব নোৱাৰে ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে তেলে তুমি কি দিব পাৰা বোলে অন্য কিবা বিচৰা তেওঁক দিলে বাৰু যি দিব লাগে আপোনালোকে জানে এইবোৰ কিন্তু মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে কুম্ভকৰ্ণই তেতিয়া ক'লে যে মোকো অমৰ বৰ লাগে বোলে এইটো দিব পৰা নাযায় বেলেগ লোৱা কুম্ভকৰ্ণই তেতিয়া ক'লে কি কুম্ভকৰ্ণৰ মনত ভাৱনা হ'ল যে মোক ইন্দ্ৰাসন লাগে ইন্দ্ৰৰ আসনত গৈ মই বহিম যেতিয়া এই কথা তেওঁ ক'লে কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা তেওঁ ক'ব লাগে মোক ইন্দ্ৰাসন লাগে বুলি তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া ক'ব লাগে ইন্দ্ৰাসন ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি
দি দিছে হ'ব তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলোঁ যে বৰ প্ৰাপ্তি হৈ গ'ল হামি হিকটি লগে লগে আৰম্ভ হৈ গ'ল বোলে এয়া কি হৈছে মোৰ মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব মোৰ ইমান টোপনি ধৰিলে কেনেকৈ হ'ব বোলে তুমি এইটোৱেই বিচাৰিলা ক'ত স্বৰ্গ আসন বিচাৰিলা বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ল'লোঁ তোমাৰ পৰা বোলে কি কৈছা তুমি নিদ্ৰাসন বুলি ক'লা গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব টোপনি বোলে কেতিয়ালৈকে বোলে জীৱন পৰ্যন্তম তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন শুয়ে থাকিব লাগিব এইটোনো জীৱন হ'ল নে আমাৰ শুই ভাল পোৱা সকলক কৈছো যিবিলাকে শুই ভাল পায় 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে 11টা বজালৈকে শুৱে বাপৰে ভাবিলেই মানে গা বিষাই যায় ভাবিলে গা বিষায় শুই থকা দূৰৰ কথা কি আমাৰ ল'ৰা ছোৱালীবিলাকক মাক বাপেকে জগাব লাগে উঠ 8টা বাজিল অকণমান শুবলৈ দে 9টা বাজিল আৰু অকণমান শুবলৈ দে 11টা বজাত শুই ভাল লাগে জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে মানে এটা হিচাপ দিছে ৰেচিঅ' একদম অনুপাতিক হিচাপ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায় আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে মানে টোপনিটো সৰ্বোচ্চ নহয় কবিৰ দাসে কৈছে জলদি সোৱে জলদি উগে ও দুনিয়া সবসে আগে জলদি সোৱে মানে একদম গধূলি সূৰ্যাস্তৰ লগে লগে শুই দিয়ে এইটো জলদি খোৱা নহয় যিজন ব্যক্তিৰ বিছনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায় এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি সুস্বাস্থ্যৰ গৰাকী তেওঁলোক অকল বিছনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ একদম সতেজ সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল ব্লেংকেটখন লৈ অকণমান সময় ধ্যান কৰি থাকে কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কি বা ধ্যান কৰে আৰু মুঠতে তেওঁ উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহ'লেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ টোপনি যাবই লাগিব তেওঁ কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মানে সাধক বিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে যিবিলাক ব্যক্তি সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে এই সাধক বিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায় ইমান কোনো এলাৰ্ম বজাব নালাগে ইমান বজাত মই সাৰ পাম ইমান বজাতে তেওঁ সাৰ পাম ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে এইবিলাক সাধক কিন্তু যিজন ব্যক্তি মোৰ এলাৰ্ম বাজিলেও গম নাপায় এলাৰ্মে পেং পেংকে বাজি থাকে ওচৰৰ মানুহ আহি ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা কিন্তু যিজনে বজাই থৈ দিলে তেওঁৱে সাৰে মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছো ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক ল'ৰা ছোৱালীবিলাকক কৈছো মই এইটো এটা উপদেশ মোৰ ফালৰ পৰা ভাগৱতৰ আসনৰ পৰা